সমগ্ৰ ৰাজ্যজুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে অৰুণোদয় 3.0। কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে অৰুণোদয় 3.0 শুভাৰম্ভ কৰে। কমলপুৰ বিধানসভা সমষ্টিৰ বাইহাটা শিৱ মন্দিৰত অৰুণোদয় 3.0 আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক দিগন্ত কলিতা। কামৰূপ জিলা আয়ুক্ত প্ৰীতি জলিয়ে অৰুণোদয় আঁচনিৰ সমান্তৰালভাৱে ৰাইজক ৰেচন কাৰ্ডৰো সুযোগ ল'বলৈ আহ্বান জনায়। বিধায়ক দিগন্ত কলিতাই অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰী বুথ পৰ্যায়ত বাছনি কৰা হ'ব বুলি সদৰি কৰে। কমলপুৰ বিধানসভা সমষ্টিত 10,000ৰো অধিক নতুন হিতাধিকাৰীয়ে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব। 3 মাহ 4 মাহ পিছত 2 মাহ পিছত নিৰ্বাচন হ'ব, অট'মেটিকলি নামটো কাট খাই যাব। তেতিয়া কি হ'ব? এই আঁচনিটো দুখীয়া মানুহে বঞ্চিত হ'ব। মই ভাবোঁ যিসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, পঞ্চায়ত লেভেলত ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদলৈকে তেওঁলোকে যাতে এইটো আঁচনিত নিজৰ নামটো আপোনালোকে নিদিয়ে। যাৰ 4 চকীয়া গাড়ী আছে তেওঁলোকে নাপাব। এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে। অৰুণোদয় 3.00 আৰু ৰেচন কাৰ্ড নতুনকৈ বিতৰণ কাৰ্যসূচীৰ শুভ আৰম্ভণি অনুষ্ঠানত কেন্দ্ৰীয়ভাৱে আমাৰ সকলোৰে সন্মানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কেন্দ্ৰীয়ভাৱে দিছপুৰৰ পৰা শুভ আৰম্ভণি কৰিলে আৰু প্ৰত্যেকটা সমষ্টিতে, প্ৰত্যেকটা 126টা সমষ্টিতে 3,000 4,000 ব্যক্তিক লগত লৈ এই অৰুণোদয় কাৰ্যসূচীৰ এই অনুষ্ঠান আনুষ্ঠানিকভাৱে ঘোষণা হ'ল আৰু অতি সোনকালে আমাৰ ৰেচন কাৰ্ড, আমাৰ প্ৰায় 19 লাখ পৰিয়ালে ৰেচন কাৰ্ড পাব। যিসকলৰ আধাৰ কাৰ্ড লিংক নাছিল এইবিলাকক অলৰেডি লিংকলৈ অনা হৈছে। মূল কথা হ'ল যে অৰুণোদয় আঁচনিটো যাৰ ইনকাম 2 লাখতকৈ তলত তেওঁলোকক দিয়া হ'ব। মহিলা, দিব্যাংগ, বিধৱা এইবিলাকক প্ৰায়ৰিটি ৰখা হৈছে। থাৰ্ড জেণ্ডাৰক প্ৰায়ৰিটি ৰখা হৈছে আৰু ৰেচন কাৰ্ড 4 লাখলৈ ইনকাম যাৰ আছে, চাকৰিয়াল হ'লেও, 4th গ্ৰেড চাকৰি হ'লেও এইবাৰ এই আঁচনিত অন্তৰ্ভুক্ত হ'ব। প্ৰায় আমি সমষ্টিত যদি আমি চাবলৈ যাওঁ 30ৰ পৰা 32,000 ফেমিলিয়ে এই অৰুণোদয় আঁচনি পাব আৰু 2,50,00,000 লাখৰো ওপৰ মানুহে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব। আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰে এখন বৃহৎ আঁচনি আৰম্ভ কৰিছে আৰু অসমক উদাহৰণ হিচাপে বহুত ৰাজ্যই লৈছে। মহাৰাষ্ট্ৰ ইমান ডাঙৰ ৰাজ্য, আজি আপোনাৰ হাৰিয়ানা, কৰ্ণাটক এইবিলাক ৰাজ্যতো এই আঁচনিৰ আধাৰত নতুন নতুন আঁচনি, বিশেষকৈ মধ্যপ্ৰদেশত নিজৰ স্থানীয় নামেৰে এই আঁচনিৰ এক উদাহৰণ হিচাপে লৈছোঁ। আমি গৌৰৱ যে আমাৰ আমি ইমান সৰু এখন ৰাজ্যত থাকিও যে ডাঙৰ ৰাজ্য আমাক অনুসৰণ কৰিছে। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি তেওঁৰ যে ক্ৰেডিবিলিটি আছে, যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত তেওঁক যে মানুহে গ্ৰহণ কৰিছে, তাৰ আজি প্ৰমাণ কৰিলে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগত অসম চৰকাৰক আৰু বিত্ত বিভাগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।